55 নং ঝিং সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী অমৰজিৎ গোস্বামীৰ নেতৃত্বত বলিকটীয়াত বিজেপি দলৰ এক যোগদান সভা। সমাগত 2026 চনৰ বিধানসভা নিৰ্বাচন সকলো ৰাজনৈতিক দলেই চলাইছে নিৰ্বাচনী তৎপৰতা। তাৰ সমান্তৰালকৈ ভাৰতীয় জনতা পাৰ্টিও চলাইছে প্ৰস্তুতি। আজি ঝিং সমষ্টিৰ অন্তৰ্গত বলিকটীয়াত বিজেপি দলৰ এক সভা অনুষ্ঠিত হৈ যায়। উক্ত সভাত বিজেপি দলৰ ঝিং সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী অমৰজিৎ গোস্বামীৰ উপস্থিতিত প্ৰায় 2 শতাধিক ৰাইজে আনুষ্ঠানিকভাৱে যোগদান কৰে। আজি এই দলীয় সভাখনত সভাপতিত্বত বুথ কমিটিৰ সভাপতি অনৱাৰ হুছেইনে সভাখনৰ ওপৰত ডুমডুমীয়া গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য শিৱপ্ৰসাদ গোস্বামীয়ে বহু গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে। আজি এই সভাখনত প্ৰায় 2 সহস্ৰাধিক ৰাইজ উপস্থিত থাকে। আমাৰ এই অঞ্চলটোত আজি 20 বছৰ ধৰি EIDFৰ আপোনাৰ যিটো উন্নয়নৰ নমুনা তাৰ প্ৰতি মানুহবিলাকৰ এইটো বিৰাট জন্মিছে আৰু EIDF হওক কংগ্ৰেছ হওক তেওঁলোকৰ প্ৰতি মানুহৰ আস্থাটো নোহোৱা হৈছে। আজি বিজেপি দলৰ যিটো উন্নয়নৰ ধাৰা মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো উন্নয়নৰ ধাৰা যিটো গতিত আমি কাম আৰম্ভ কৰিছে তাৰ প্ৰতি আকৃষ্ট হৈ আচলতে এই মানুহসকলে সকলোৱে আমাৰ বিজেপি দলত আজি যোগদান কৰিছে। আচলতে প্ৰেক্টিকেলি ক'ব গ'লে এইটো আচলতে আমাৰ বিজেপি দলে যিখিনি কাম ৰাইজৰ কাৰণে যিখিনি কৰিছে তাৰ আচলতে ফলশ্ৰুতি আজি এই মানুহখিনি নিজে নিজে আজি বিজেপি দলত যোগদান কৰিছে। কিমান মানুহে যোগদান কৰিছে আজিতো আপোনালোকে দেখিছে এইটোতো আচলতে আনকাউণ্টেবল দিছে, আমি গন্তি কৰিব নোৱাৰোঁ। মিনিমামটো 150-200 মানুহে জইন কৰিছে। আপোনালোকে দেখিছে, আপোনালোকৰ সন্মুখতে আছে, গোটেই টিভি কেমেৰাৰ সন্মুখতে আছে গোটেইখিনি। যি দেখা গৈছে EIDFে হওক বা কংগ্ৰেছেই হওক বিজেপিৰ প্ৰতি যি এটা ঘৃণাভাৱৰ প্ৰচাৰ আমাৰ সংখ্যালঘু মানুহৰ মাজত চলাইছে, আপুনি এই সন্দৰ্ভত তেওঁলোকক কি ক'ব? তেওঁলোকৰ দোকানখন তেনেকৈয়ে চলে সদায়। আজি 70 বছৰ হওক EIDF হওক দোকান তেওঁলোকে সদায় সেই ধৰ্মৰ ৰাজনীতি কৰিয়ে দোকান চলাই আছে। কিন্তু এইবাৰ মানুহে কিন্তু তেওঁলোকক বিমুখ কৰিব। আপোনালোকৰ সন্মুখতে সকলোৱে স্বতঃস্ফূৰ্তভাৱে যিটো আমাৰ বিজেপি দলৰ প্ৰতি যিটো সমৰ্থন কৰিছে, গতিকে আজি এইবাৰ প্ৰমাণ কৰিব যে মুছলিম ভাইসকল আৱেগৰ বহিৰ্ভূত হৈ এইবাৰ ভোট নিদিয়ে। এইবাৰ উন্নয়নৰ খাতিৰত ৰাইজক আমাৰ বিজেপি দলক ভোট দিব। মৈৰাবাৰীৰ পৰা নচিদুৰ ৰহমানৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল ID হৈছে kobos2025@gmail.com।